মই বৰ্তমান আছোঁ কেৰালা ফ্ৰণ্ট। ইয়াৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাম। চাব চাৰিওফালে কিমান ধুনীয়া লাগে। এইটো আৰৱ সাগৰ হয়, মোৰ পিছফালে যিটো আছে এয়া চাব, মই দেখুৱাই আছোঁ। এইফালে চাওক, গাৰ্ডেন হয়, সকলো মানুহ ইয়াত ফুৰি থাকে চাৰিওফালে সাগৰৰ কিনাৰা দি। এতিয়া পানী নাই, শুকাই আছে, বহুত কম আছে পানী, চৰ ওলাই আছে। কেতিয়াবা এইখিনিলৈকে উঠি যায় পানী। এয়া চাওক, এইফালে চাওক, আৰু এই দূৰত চাওক, বহুত মানুহ বহি আছে। বহুত ঠাণ্ডা হাৱা থাকে ৰাতিৰ টাইমত, জেগাবিলাক বহুত ভাল লাগে। মোৰ লগত আহিছে, মোৰ বিয়া চাওক এজন আহিছে মোৰ লগত, বন্ধু। কেনেকুৱা লাগিছে জেগাটো ফুৰি পেলাই? বহুত ভাল লাগি আছে জেগা। চাওক, ৰাতি হৈ গৈছে, এতিয়াও আমাৰ ৰুমলৈ যাবলৈ মন যোৱা নাই। ফুৰি ফুৰি চাই আছোঁ। ভাল লাগি আছে। ৰাতিৰ টাইমত সকলোৱে আহে মানে ঠাণ্ডা হাৱাটো খাবলৈ। এনে যদি চাবলগীয়া থাকে ইভিনিং টাইমত, অলপ দিন থকা অৱস্থাত আহিলে ভালকৈ দেখাব পাৰিলোঁ হয়। তথাপি বহুত জেগা আছে চাবলগীয়া, চাব পাৰিব। এতিয়া চাওক, মানুহে খোজকাঢ়ি আছে। ইয়াত 24 ঘণ্টাই মানুহ থাকে, ৰাতি 12টা 1টা বজালৈকেও মানুহ থাকেই। মানে বহুত আছে চাবলগীয়া জেগা। এতিয়া গৈ আছোঁ এই আগৰ গাৰ্ডেনটো দেখাবলৈ। মই এতিয়া ওলাই আহি আছে লাহে লাহে। ৰাতিৰ টাইমত মানুহ কম হয়, মানে বহুত মানুহ গুচি গৈছে হোটেলত। আমি গৈ আছোঁ, চাম। চাওক, দৃশ্য চাওক, কিমান ধুনীয়া লাগে। এইফালে চাওক, বহুত ধুনীয়া এটা দৃশ্য। চব পানী ৰাতিৰ টাইমতো কিমান ঢেউ আহি থাকে। এইফালে বহুত জেগা আছে দেখাবলগীয়া। তেতিয়া আৰু আগলৈ নাযাওঁ, বহুত লম্বা হৈ যাব ভিডিঅ'টো, আগলৈ দেখাম।